মৰিয়নিত ড্ৰাগছ জব্দ মৰিয়নিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান এটা বিশেষ আৰক্ষীৰ দলে মৰিয়নিৰ সীমান্তৱৰ্তী নিউ সোণোৱালত চলাইছে অভিযান বিশেষ আৰক্ষীৰ দলটোৱে এক বিশেষ সূত্ৰে এখন মোবাইলৰ দোকানত অভিযান চলাই জব্দ কৰিছে 7 গ্ৰাম ড্ৰাগছ প্ৰায় 2 ঘণ্টা সময় ধৰি মোবাইল দোকানখনত দেওবাৰে চলাইছিল অভিযান আৰক্ষী অভিযান চলোৱা দোকানখন সায়ন দত্ত ওৰফে ৰিকি নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে আৰক্ষী আটক কৰিছে সায়ন দত্ত ওৰফে ৰিকি নামৰ যুৱকজনক বৰ্তমানেও আৰক্ষীৰ অভিযান চলি আছে দোকানখনত সায়ন দত্তৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ লগতে অবৈধ মাৰণাস্ত্ৰৰ ব্যৱসায় চলাই যোৱাৰ অভিযোগ সীমান্তৱৰ্তী অঞ্চলসমূহত দ্ৰুতগতিত বৃদ্ধি পাইছে ড্ৰাগছৰ লগতে সহজে উপলব্ধ অবৈধ মাৰণাস্ত্ৰৰ ব্যৱসায় ব্যুৰো ৰিপৰ্ট এনি এক্সপ্ৰেছ সাব ইন্সপেক্টৰ তেখেতে মোক ক'লে যে নিউজ সোণোৱাল তিনিআলিলৈ আপুনি এবাৰ আহকচোন কিবা হৈছে আৰু আজি আহি মই দেখোঁ যে তিনিআলিতে এখন মানে মোবাইলৰ দোকানত সায়ন দত্ত বুলি ল'ৰাজনৰ ওচৰত মানে 3টা প্লাষ্টিকৰ কণ্টেইনাৰত ড্ৰাগছ পালে আৰু মোৰ উপস্থিতিত তথা ৰাইজৰ উপস্থিতিত তেওঁলোকে এইখিনি ড্ৰাগছখিনি জব্দ কৰি PP পেপাৰত মানে চিল কৰি তেওঁলোকে ইতিমধ্যে ল'ৰাজনৰ সৈতে থানালৈ লৈ যোৱা কথাটো মই গম পালোঁ মৰিয়নি থানাৰ পৰা আহিছিলে পুলিচ তেওঁলোকে মানে এইটো জব্দ কৰিলে কিমান পাইছে প্ৰায় 7.13 গ্ৰাম 3টা কণ্টেইনাৰ বুলি কৈছে হেৰি ড্ৰাগছ বুলি কৈছে তেওঁলোকে হিৰইন বুলি কৈছে ল'ৰাজনে কৈছে যে মই প্ৰায় 2 বছৰমান আগতে খাইছিলোঁ কিন্তু মই এৰি দিছিলোঁ কিন্তু এই বস্তুটো মই খাবৰ কাৰণে আনিছিলোঁ আজি প্ৰায় 3 দিনমানৰ আগত এইটো নিউ সোণোৱাল তিনিআলি বুলি কয় ল'ৰাজনৰ নাম কি সায়ন দত্ত